যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰত এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। চাহ উদ্যোগত সংকট আৰু প্ৰত্যাহ্বান সন্দৰ্ভত এই আলোচনা চক্ৰ। দেওবাৰে অনুষ্ঠিত আলোচনা চক্ৰটিত উপস্থিত থাকে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। চাহ উদ্যোগটোক অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয় অনুষ্ঠানটিত। চাহ উদ্যোগৰ সংকট কঢ়িয়াই অনা সন্দৰ্ভতো আলোচনা চলে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে। নানা তাৰমানে চাহ উদ্যোগৰ যিবোৰ সমস্যা আৰু যিবোৰ সংকট সেইখিনি আলোচনা কৰা হৈছিলে আৰু শেষত গৈ সাধাৰণতে আমাৰ এছ'চিয়েশ্যনবোৰে কোনো কথাত এগ্ৰী কৰিব নোৱাৰিলে, কিন্তু আমি 7টা পইণ্টত আমি এগ্ৰী কৰিলোঁ। প্ৰথমত আমি ডিচাইড কৰিলোঁ যে আমাৰ কোৱালিটি আৰু আমাৰ কমপ্লায়েন্স, তাৰমানে কেমিকেলৰ যিটো কমপ্লায়েন্সৰ দৰকাৰ সেইখিনি আমি উন্নত কৰিম, আগতকৈ আমি ভাল কৰিম। এইটো নাম্বাৰ 1। নাম্বাৰ 2 আমি বিচাৰিছিলোঁ যে যিটো টি ৱেষ্ট হয় সেই টি ৱেষ্টটো এতিয়া বিক্ৰী হয়। কিছুমান মানুহে সাৰ কৰিব বুলি লৈ যায়, কিন্তু আচলতে বেলেগ কিছুমান ফেক্টৰী আছে ডুৱাৰ্ছ আৰু চাউথ ইণ্ডিয়াত, সেইবোৰলৈ বিক্ৰী কৰে আৰু তেওঁলোকে কেঁচাপাত বেয়া কেঁচাপাতৰ লগত মিহলাই পেলাই সেইবোৰ ৰিপ্ৰচেছ কৰি আকৌ বিক্ৰী কৰে। সেইটো আমি বিচাৰোঁ যে চৰকাৰে সেই টি ৱেষ্টটো বিক্ৰী কৰিবলৈ নিদিয়ে আৰু বাগানতে ডিষ্ট্ৰয় কৰে। নাম্বাৰ 3 হ'ল আমি